বৰ আজি পবিত্ৰ লাইখুটা আমি স্থাপন কৰা হ'ল। এই মাহৰে 23 তাৰিখৰ পৰা 31 তাৰিখলৈকে আমি মানাস মহোৎসৱ পতাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে যজা আৰম্ভ হৈছে, দেখিছে সকলোৱে। যোৱা 2টা বছৰৰ লেখীয়াকৈ এইবাৰো যোৱা 2 বছৰতকৈও এইবাৰ আমি আকৌ আকৰ্ষণীয় কৰি তোলাৰ এটা মনস্থ কৰিছোঁ। গতিকে সকলোৱে জানে যে এই মানাস ৰাষ্ট্ৰীয় উদ্যানটো এটা বিশ্ব ঐতিহ্য ঠাই। ইয়াতে বিভিন্ন দেশৰ পৰা আমাৰ পৰ্যটক আহে, তাৰোপৰি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও ইয়াত আহে। তথাপিতো তুলনামূলকভাৱে কাজিৰঙাতকৈ নিশ্চয় কম। গতিকে এই 2টা বছৰত যথেষ্ট আমাৰ ইয়াত পৰ্যটকৰ ভিৰ বঢ়া আমি পৰিলক্ষিত হৈছে। আমাৰ উদ্দেশ্যটোৱে মানাহ মহোৎসৱৰ হৈছে যে আমি পৰ্যটক ইয়াত বৃদ্ধি কৰাটো। বহুত পৰ্যটক আহে ইয়াত অকল ৱাইল্ড লাইফ এনজয় কৰি গুচি যায়। ইয়াত যিটো মানাহপৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ যি কলা কৃষ্টি সংস্কৃতি, আমাৰ খাদ্য সম্ভাৰ বা বিভিন্ন জনগোষ্ঠীয় খাদ্য, সেইবিলাকৰ হোৱাত লোৱাৰ কাৰণে কিছুমান আশা থাকিলেও নোৱাৰে। গতিকে আমি বছৰত বিশেষ এটা জানুৱাৰী মাহৰ শেষত দিনটোত আমি এনেকৈ বিশেষভাৱে এই মহোৎসৱ পালন কৰাৰ এটা আৰম্ভ কৰিছোঁ। আৰু এই মহোৎসৱৰ জৰিয়তে আমি আমাৰ জাতি জনগোষ্ঠী বা যিমান আমি খাদ্য সম্ভাৰ আছে এইবিলাক আমি ৰাইজক আমি দিয়াৰ ব্যৱস্থা এটা কৰা হৈছে আৰু ৰাইজেও ভাল পাইছে। যিয়ে নহওক, এই মহোৎসৱৰ যিটো উদ্দেশ্য লক্ষ্য লাহে লাহে পৰিণত হোৱা আমি পৰিলক্ষিত হৈছে। আশা কৰোঁ এই মহোৎসৱে বিশেষকৈ মানাহপৰীয়া ৰাইজ আৰু এই যি নেকি পৰ্যটক ব্যৱসায়ত যিসকল জড়িত হৈ আছে তেওঁলোকে ভৱিষ্যতে যাতে প্ৰত্যক্ষভাৱে লাভান্বিত হওক, তাকে আমি কামনা কৰিছোঁ। আৰু এইবাৰো অন্যবাৰৰ নিচিনাকৈ সকলো ৰাইজ পৰ্যটকসকলক বা প্ৰকৃতি প্ৰেমীয়ে হওক, সমাজ সেৱকেই হওক বা বিভিন্ন সকলোকে আমি আমাৰ আন্তৰিক শ্ৰদ্ধাৰে তেওঁলোকক আমি এইবেলিও আমন্ত্ৰণ জনাইছোঁ, যাতে ইয়াত বিভিন্ন ধৰণৰ ফূৰ্তি কৰিব পাৰিব, এনজয় কৰিব পাৰিব, খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ এইবাৰ বিশেষকৈ আমাৰ ওচৰতে লাগি থকা ভূটানৰ পৰা তেওঁলোকৰ কলা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব। আৰু ইতিমধ্যে তেওঁলোকে নিজৰ খাদ্য সম্ভাৰো ইয়াত দোকান আকাৰে তেওঁলোকে দি পেলাই আমাক সহায় কৰিব। তাৰোপৰি আমাৰ এইবাৰ ছিংগাৰ হিচাপে তেওঁলোকে ভূটানৰ এটা আন্তৰ্জাতিক পৰ্যায়ত গোৱা ছিংগাৰ এজনো তেওঁলোকে ইয়াত প্ৰভাইড কৰিব। তাৰোপৰি আমাৰ যি মানে হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত বিশেষকৈ ইয়াত আমি এটা জুবিন উদ্যান বুলি আমি বনাম আৰু জুবিনৰ নামত আমি বিশেষ কেইদিনমান জুবিন সন্ধিয়া হিচাপেও আমি উৎসৰ্গা কৰিম আমাৰ এই গতিকে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। আহ্বান জনাওঁ সকলোৱে এই মহোৎসৱত যাতে প্ৰত্যেক দিনে আহি সুন্দৰভাৱে উপভোগ কৰে, তাকে কামনা কৰিছোঁ।